আজি চিৰাং জিলাৰ কাজলগাঁও আৰু নিচিমাৰ পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত কথা বতৰা পাতিলোঁ। ধুনীয়া মিটিং হ'ল। বৰষুণৰ মাজতো ইমান মানুহ আহিছে। সকলোৰে মনত এটা বিজেপিক লৈ উৎসাহ হৈছে। মই ভাবোঁ যে এইবাৰ বিজেপিয়ে বিটিআৰৰ নিৰ্বাচনত বহুত ধুনীয়া ৰিজাল্ট কৰিব পাৰে। স্যার আপনি ভিসিডিসির কথাটো আপনি বিৰোধিতা কৰি আছে, ভিসিডিসিৰ বিকল্প কি হ'ব? ভিসিডিসিৰ বিকল্প হ'ল যে ভিসিডিসিৰ ইলেকশ্যন হ'ব। যদি ভিসিডিসিটো ইলেকশ্যন নহয়, আমি কোনোবাই যদি বনাই দিওঁ, তেতিয়াহ'লে এইটো ভিসিডিসিয়ে ৰাইজৰ মতে কাম কৰিব নোৱাৰে। অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয়, তেতিয়া 5 বছৰ মূৰে মূৰে ইলেকশ্যন হ'ব, মানুহে বেয়া কাম কৰিব, ভয় কৰিব। সেইকাৰণে বৰ্তমান যেনেকৈ ভিসিডিসি চলি আছে, এই ব্যৱস্থাটো ঠিক নহয়। ইলেক্টেড হ'লে তেতিয়া ৰাইজৰ কথা শুনিব লাগিব আৰু ৰাইজে সুবিধা পাব। এতিয়া কোন ভিসিডিসি আমাৰ লগতে লিষ্ট নাথাকে, গমেই নাপাওঁ। পিছত শুনো ইয়াত আহিলে যে আমাক ভিসিডিসিয়ে অৰুণোদয় নিদিয়ে। অৰুণোদয়টো আমাৰ দিয়া নিদিয়াৰ মালিক ভিসিডিসি কেনেকৈ হ'ব পাৰে? গতিকে এই ব্যৱস্থাটো বিটিআৰত পৰিৱৰ্তন হ'ব লাগে আৰু ইয়ে বিটিআৰত দুৰ্নীতিৰ মূল। এই ব্যৱস্থাটো কাৰণ EM সকলেও নাজানে, MCLও নাজানে, চিফেও নাজানে। তলত যিমান গণ্ডগোল কৰি থাকে ভিসিডিসিৰ পৰাই হৈ থাকে। স্যার মিউনিচিপালিটিবিলাকতো ইলেকশ্যন হ'ব? মোৰ মতেদি হ'ব লাগে আৰু এই কথাখিনি আমি বিটিআৰত আলোচনা কৰি আছোঁ। আৰু 125তম সংবিধান সংশোধনী আমি ভিসিডিসি ইলেক্টেড হোৱাৰ প্ৰভিজনো আমি ৰাখিছোঁ। ব্যৱস্থাটো যাতে পৰিৱৰ্তন হয়, যেনেকৈ এতিয়া কাউন্সিলৰ ইলেকশ্যন হ'ব, ভিসিডিসিৰো ইলেকশ্যন হ'ব। কালি দেখা গৈছিল যে গৌৰৱ গগৈ গুৱাহাটীত তেওঁলোকে যুৱ কাৰ্যকৰ্তাসকলে মিলিত হৈ বিজেপিক যিমানে বিজেপিক সমালোচনা কৰিব, তেওঁলোকক মানুহে বেয়া পাব। কাৰণ 40 লাখ মহিলাই মাহৰ 10 তাৰিখে অৰুণোদয় পায়, বিজেপিক আশীৰ্বাদ দিয়ে। 40 লাখ মহিলাই লাখপতি বাইদেউৰ পুঁজি পাব, বিজেপিক তেওঁলোকে আশীৰ্বাদ দিয়ে। 2 লাখ ল'ৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে, 2 লাখ ল'ৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পাইছে, 4 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনি পাব। এইবিলাক মানুহৰ আগত গৈ যেতিয়া গৈ বিজেপিৰ এগেইনষ্টত ক'ব, কাৰ ভাল হ'ব কাৰ বেয়া হ'ব? সেইকাৰণে এতিয়াতো যিকোনো শব্দ কৈ কাৰোবাক ছোৱালী চুৰ কৰক, কাৰোবাক কৈ দিয়ক, বেয়া বেয়া শব্দ ক'ব পাৰে। কিন্তু অসমৰ ইলেকশ্যনত মানুহে বেয়া শব্দবিলাক ভাল নাপায়। মানুহে বিচাৰে যে এটা গাম্ভীৰ্যতাৰে ইলেকশ্যন খেলে। এতিয়া ময়ে ইয়াতে 40 মিনিট ভাষণ দিলোঁ, এবাৰোতো প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা নাই, কংগ্ৰেছৰো কথা কোৱা নাই। কাৰণ মানুহে আজিকালি পৰিৱৰ্তন হয়, মানুহে ভাল নাপায়। মানুহে ভাবে যে আপুনি কি কৰিব এইটো আমাক কয়। সেইকাৰণে আজিকালি ময়ো আপোনালোকে দেখিব খুব কম সমালোচনা কৰোঁ, একেবাৰে নোৱাৰা কথা হ'লেহে মেনশ্যন কৰোঁ। লুৰিণজ্যোতি গগৈয়ে আপোনাক চেলেঞ্জ কৰিছে যে আপোনাৰ সমষ্টিত ৰেলৰ মাটিত মানে বেদখল হৈছে বুলি উচ্ছেদ কৰি দিব। লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ে। তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে, এইটোত মই তেওঁৰ লগত একমত নহয়। তেওঁ ইনডাইৰেক্টলি এটা বেলেগ ভাৰতীয় মানুহক আক্ৰমণ কৰাৰ কথা কৈ আছে। তেওঁ চিধা চিধি ক'ব লাগে নহয়, তেওঁ কাক উদ্দেশ্য কৰি এই কথাবোৰ কৈ আছে, হয় নহয়? তেওঁ কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে, তো সাহস আছে যদি নামটো কৈ দিয়ক। স্যার গোলাঘাট আৰু এই আপোনাৰ কাৰ্বি আংলং আদি ঠাইত যে আপুনি উচ্ছেদিত কৰিছে, তাতে এই মাটিখিনি আদানী আম্বানীক দিব নেকি? আদানী আম্বানী নহয়, গছ পুলি হ'ব। আদানীও আহি গছ পুলি ৰুব পাৰে। স্যার বিজেপিৰ আৰু যদি গোলাঘাটত বা কাৰ্বি আংলঙত বা অমুক জেগাত আদানী আম্বানীয়ে যদি যায়, দুটা ইণ্ডাষ্ট্ৰী কৰে, এইটোতো কোনো বেয়া কথা নহয়। মইতো মাতাত আছোঁ, কিন্তু মাতিলেও নাহিব, ইমান দূৰ জেগাত ক'ত আহিব? স্যার আজি 82 পাৰত আমচুৱে উচ্ছেদিত বিৰোধিতা কৰি তীব্ৰ ডাঙৰ মিটিং আমচুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছোঁ কৰিমেই।
আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই মিয়া মুছলমানক কৰি আছো যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে